ফৰেষ্টাৰ গ্ৰেড 1ৰ চাকৰিটো লৈ কিনে বহুতৰ কনফিউজন চলি আছে যে ইয়াৰ চিলেকশ্যন প্ৰক্ৰিয়াটো কি হ'ব। কিছুমানে কৈছে যে ইয়াৰ প্ৰথমতে ৰিটেন টেষ্ট হ'ব, তাৰপিছত হ'ব আপোনালোকৰ যোনটো ফিজিকেল 26 কিলোমিটাৰ খোজকাঢ়িব লাগিব। কিছুমানে কৈছে অকল খোজকাঢ়িলে হ'ব, দৌৰিব নালাগে। তো গোটেইখিনি কনফিউজন এই ভিডিঅ'টোত দূৰ হৈ যাব, ঠিক আছে। তো গতিকে ভিডিঅ'টো চাই যাওক। আৰু আমি লাষ্টত চাম যে ফৰেষ্টাৰ গ্ৰেড 1ৰ যোনটো চেলেৰি পাব আপোনালোকে, ইনহেণ্ড চেলেৰি আপোনালোকে সোমাই কিমানখিনি পাব, এই গোটেইখিনি আমি চাই ল'ম। আৰু তাৰ আগতে চাই ল'ম আমি ইয়াৰ নিযুক্তি প্ৰক্ৰিয়াটো। আৰু যিসকলে বৰ্তমান সময়লৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। তো আমি যদি চাওঁ সেইটো ইয়াৰ যোনখন অফিচিয়েল নটিচত কি লিখা আছিলে যে ফেজেছ অফ দ্য ৰিক্ৰুটমেণ্ট টেষ্ট, যোনটো ৰিক্ৰুটমেণ্ট হ'ব ফৰেষ্টাৰ গ্ৰেড 1ৰ, স্পেচিয়েলি তাৰ চাই আছোঁ। লগতে বাকীখিনি চোৱা নাই, ফৰেষ্টাৰ যোনটো গাৰ্ড আছিলে আৰু গেম ৱাচাৰ আছিলে তাৰ চোৱা নাই, কিন্তু একেই হয়, ঠিক আছে। ফৰেষ্টাৰ গ্ৰেড 1, তাৰপিছত গেম চেণ্ডাৰ, গেম ৱাচাৰ, তাৰপিছত আৰু এটা হৈ গ'ল ফৰেষ্টাৰ গাৰ্ড। তো গোটেইখিনি মানে একেটাই হয় ৰিক্ৰুটমেণ্ট প্ৰচেছটো, কিন্তু মানে লাষ্টৰ ৰিটেনটো অলপ বেলেগ বেলেগ হ'ব, ঠিক আছে। তাৰপিছত হৈ গ'ল এতিয়া চাওঁ যে ফেজেছ অফ ৰিক্ৰুটমেণ্ট টেষ্ট। প্ৰথমতে হ'ব আপোনালোকৰ PET টেষ্ট। PET টেষ্ট মানে কোনটো, যোনটো 3200 আপোনালোকে ল' মাৰিব লাগিব যদি ল'ৰা হয়, ঠিক আছে। যদি মেল কেণ্ডিডেট 3200 মানে 3 কিলোমিটাৰ 200 মিটাৰ, ঠিক আছে, 3200 মিটাৰ মাৰিব লাগিব। কিমান মিনিটত? 14 মিনিটত। 14 মিনিটত মেল। আৰু যদি ফিমেলসকলৰ কিমান, ফিমেলসকলৰ মাৰিব লাগিব 1600 মিটাৰ, মানে 1600 মিটাৰ কিমানত, এইটো মাৰিব লাগিব আপোনালোকৰ 8 মিনিটত, ঠিক আছে। তো এইটো হৈ গ'ল আপোনালোকৰ PET টেষ্টৰ। লগতে আপোনালোকৰ কি থাকিব, লং জাম্প থাকিব, ঠিক আছে। এইটো আমি পিছত চাই ল'ম। তো তাৰপিছত লগতে হ'ব PST টেষ্টটো আপোনালোকে পাছ কৰি যাব পাৰে, এইটো ইমান প্ৰব্লেম নাই। আপোনালোকৰ হাইটটো চোৱা হ'ব, তাৰপিছত আপোনালোকৰ চেষ্ট চোৱা হ'ব, এইবোৰে চোৱা হ'ব, চকু চোৱা হ'ব। 6x6 সেইটো চকু যোনটো আই চাইটটো চাই দেখি পায় নে নাপায় সেইটো চোৱা হ'ব। তো এইখিনি আমাৰ প্ৰব্লেম নাই, এইখিনি পাছ হৈ যাব। বাকী মেইন প্ৰব্লেমটো হৈ গৈছে PET টেষ্টটো, 3200 মিটাৰ টু, আৰু ছোৱালীৰ ফিমেলৰ 1600 মিটাৰ, ঠিক আছে। তাৰপিছত এইটো যোনে পাছ হৈ যাব, ৰিটেন টেষ্টৰ কাৰণে মতা হ'ব 1:5 ৰেচিঅ'কৈ। 1:5 ৰেচিঅ' মানে কিমান, বোলে পষ্ট আছিলে কিমানটা পষ্ট আছে তাৰ এগেইনষ্টত মানে আৰু 5 মানে ইনটু 5 কৰি কিনে আপোনালোকক মাতা হ'ব, ঠিক আছে। তো ৰিটেন টেষ্টটো আপোনালোকৰ হ'ব 100 মাৰ্কছৰ। 100 মাৰ্কছৰ হ'ব, লগতে আপোনালোকৰ নেগেটিভ থাকিব, ঠিক আছে। নেগেটিভ কৰিব থাকিব 0.5কৈ। আৰু যদি আপোনালোকে একটা শুদ্ধ হয় তাৰ এগেইনষ্টত 1 মাৰ্কছ পাব, 1 + 0.5 মাইনাছ, ঠিক আছে। এইটো তো ইয়াৰ চিলেবাছ কি হ'ব আমি চাই ল'ম অলপ পাছত। তাৰপিছত হৈ গ'ল এইটো যদি পাছ কৰিলে তেতিয়াহ'লে আপোনালোকক মাতা হ'ব কিহৰ বাবে, ৱাকিং টেষ্টৰ কাৰণে মাতা হ'ব। আৰু ৱাকিং টেষ্টটো আপোনালোকক কেৱল মাত্ৰ কোৱালিফাইং ইন নেচাৰ, ঠিক আছে। কোৱালিফাইং ইন নেচাৰ মানে হৈ গ'ল আপোনালোকৰ কোনো ধৰণৰ পইণ্টছ নাথাকে, কোনো ধৰণৰ আপোনালোকৰ মাৰ্কছ নাথাকে। ইয়াত কেৱল মাত্ৰ আপোনালোকে কিমান 26 কিলোমিটাৰ খোজকাঢ়িব লাগিব 4 ঘণ্টাৰ ভিতৰত, 4 আৱাৰ্ছ, ঠিক আছে। তো এইটো যদি কৰিব পাৰে আপোনালোকে মানে কোৱালিফাই হৈ যাব। আৰু তাৰপিছত হ'ব আপোনালোকৰ অৰেল, ভাইভা, ভইচ, ঠিক আছে। আৰু ইয়াত যোনে পাৰিলে ইয়াত যোনে হ'ল লাষ্টত আপোনালোকৰ ফাইনেল মেৰিট লিষ্টত নাম আহি যাব। গতিকে আমি চাই লওঁ এতিয়া কেনেধৰণৰ PET টেষ্ট কি হ'ব, কি মেজাৰমেণ্ট কৰা হ'ব, কিমান লাগে। আৰু ৰিটেন টেষ্টত আমাৰ চিলেবাছখন কি হ'ব, ঠিক আছে। আৰু ৱাকিং টেষ্টত আপোনাৰ কিমানখিনি খোজকাঢ়িব লাগিব, কৈতো দিলে ফ্ৰী যোনখন অফিচিয়েল নটিচ আছিলে তাত এবাৰ চাই লওঁ, ঠিক আছে। তেতিয়া কনফিউজন একেবাৰে দূৰ হৈ যাব। তো এইটো আছিলে যে ইনষ্ট্ৰাকশ্যন ফৰ PET এণ্ড PST টেষ্ট। এইটো দেখিছে, ঠিক আছে। মেইলৰ কিমান আছিলে কৈছিলোঁ, মেইলৰ আছিলে আপোনালোকৰ 3200 মিটাৰ 14 মিনিটত। তাৰপিছত লং জাম্পটো আপোনালোকৰ মাৰিব লাগিব 335 cm। তাৰপিছত সেইটো 3টা চান্স দিয়া হ'ব, 3টা চান্সৰ ভিতৰত যোনটোত হায়েষ্ট মাৰে, যোনটো 3টা চান্সৰ ভিতৰতে যোনটো চান্সত আপোনালোকে হায়েষ্ট ডিষ্টেঞ্চ মাৰিব পাৰে জাম্প, তো সেই ডিষ্টেঞ্চটো আপোনালোকৰ ধৰি লোৱা হ'ব, ঠিক আছে, ফাইনেল বুলি। আৰু ইয়াত আপোনালোকৰ মাৰ্কছবোৰ আছে কিমান কেনেকৈ কি পাব। আৰু আপোনালোকে প্ৰেক্টিচ কৰিব লাগিব যোনটো PET টেষ্টৰ বাবে 3200 মিটাৰ, কাৰণ এইটো মানে আপোনালোকে 14 মিনিটত সোমালে নহ'বই। 14 মিনিটতকৈ আপোনালোকে পাৰিলে 11 মিনিট 12 মিনিট তেনেকুৱাতে আপোনালোকে কমপ্লিট কৰিবলৈ চাব লাগিব, তেতিয়াহে আপোনালোকৰ লাষ্টত ফাইনেল লিষ্ট মানে কি ৰিটেনত আপোনালোকৰ নামটো আহিব।
কাৰণ এতিয়া কম্পিটিশ্যন বহুত বেছি বাঢ়ি গৈছে, ঠিক আছে। ফিজিকেল হওক ৰিটেন হওক চবতে, আৰু ৰিটেনতো আপোনালোকে এনেই গৈ মানে লিখি আহোঁ বুলি ক'লে নহ'ব, তাৰ কাৰণেও এতিয়াৰ পৰাই মানে প্ৰিপেৰেশ্যন চলাব লাগিব, তেতিয়াহে পাছ হ'ব পৰীক্ষাটো। কম্পিটিশ্যন বহুত বাঢ়ি গ'ল। তাৰপিছত ফিমেলৰ বাবে কিমান? ফিমেলৰ বাবে হৈ গ'ল আপোনালোকৰ 1600 মিটাৰ, কৈছিলে 8 মিনিটত মাৰিব লাগিব, ঠিক আছে। তাৰপিছত লং জাম্পত আপোনালোকে 244 cm, এইটো জাষ্ট কোৱালিফাইংহে হয় মিনিমাম, কিন্তু আপোনালোকে এক্সেলেণ্ট মাৰিব লাগিব, ঠিক আছে। এক্সেলেণ্ট মাৰিলে আপোনালোকৰ চান্সেছ হ'ব, আৰু তাতে 3টা চান্স দিয়া হ'ব। তাৰপিছত এইটো হৈ গ'ল। এতিয়া হৈ গ'ল আপোনালোকৰ যিমানখিনি আছে সেইখিনি গোটেইখিনি আপোনালোকৰ আণ্ডাৰ CCTV ফুড টেষ্ট থাকিব। তাৰপিছত মেডিকেল এক্সামিনেশ্যন হ'ব। যেতিয়া PET পাছ হৈ গ'ল বোলে, PET পাছ হৈ যোৱাৰ পিছত আপোনালোকৰ কি হ'ব, মেডিকেল এক্সাম হ'ব, ঠিক আছে। তাত আপোনালোকে এটা মানে পেৰামিটাৰ আছে, সেইটো আপোনালোকে 5.8ৰ ভিতৰত পাব লাগিব, সেইটো পাই যাব আপোনালোকে এজন ইজিলি, ইমান প্ৰব্লেম নাই, ঠিক আছে। ফিজিকেল যোনটো PSC টেষ্ট হ'ব, তাত আপোনালোকৰ কি লাগিব, ডকুমেণ্ট কি লাগিব লিখা হৈছে, ঠিক আছে। আপোনালোকৰ চব ডকুমেণ্ট যিমানখিনি আপলোড কৰিছিলে গোটেইখিনি লগত লৈ যাব। তাৰপিছত ইয়াত কৈছে যে দ্য এপ্লিকেণ্ট ৰিপৰ্ট, আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট লাগিব বুলি কৈছে ইয়াত। দ্য এপ্লিকেণ্ট ৰিপৰ্টিং অফ দ্য ভেনিউ অন দ্য ডেট এণ্ড টাইম ফৰ দ্য PET and PSC must bring all documents uploaded during the submission of the online along with one set of self-attested photocopies as mentioned para 6.2 in the advertisement of the ভেৰিফিকেশ্যন। তো কৈছে যিমানখিনি ডকুমেণ্ট আছিলে গোটেইখিনি ডকুমেণ্ট লৈ যাব লাগিব, আৰু লগতে আপোনালোকে যোনখিনি ফটোকপি কৰিব, ফটোকপি মানে কি, জেৰক্স আচলতে এটা কোম্পানীৰ নেম হয়, ঠিক আছে। ইয়াৰ অৰিজিনেল যোনটো নেম হয় সেইটোক কয় ফটোকপি বুলি কোৱা হয়। গতিকে আপোনালোকে দোকানত যেতিয়া যায় মোক জেৰক্স লাগে বুলি কয়, সেইটো জেৰক্স আচলতে নহয়, জেৰক্সটো মানে এটা মেচিনটোৰ নামহে জেৰক্সটো, কিন্তু তাৰ অৰিজিনেল যোনটো ৱৰ্ড হয় সেইটো হয় ফটোকপি মানে, ঠিক আছে। ফটোকপি মানে কি, জেৰক্স নহয় আচলতে, এইটো আচলতে ফটোকপি বুলি কোৱা হয়। যদি আপোনালোকে দোকানত গৈ ফটোকপি দিয়কচোন বুলি ক'লে আপোনালোকক সেইটো বুজিয়ে নাপাব কি ফটোকপি বুলি ক'ব। তো আপোনালোকে যদি কয় জেৰক্স বুলি, তেতিয়াহে মানে সিহঁতে বুজি পাব মানে ফটোকপি লাগে, কিন্তু মেইন বস্তুটো হৈছে ফটোকপি। গতিকে ইয়াৰ চবৰে ফটোকপিজ লাগিব, মানে কি সেইটো আৰু জেৰক্স, কিন্তু জেৰক্স নহয় আচলতে ফটোকপি বুলি কোৱা হয়। সেইটো আপোনালোকে ছেল্ফ এটেষ্ট মানে নিজে নামটো তাত তলত তেনেকৈ লিখি দিব লাগিব নামটো, ঠিক আছে। তাৰপিছত সেইটো হৈ গ'ল। তাৰপিছত আৰু কি লাগিব, ইন কেছ এপ্লিকেণ্টছ fail to show original caste certificate during the document verification on the day of PET and PST, such application shall be treated as general। যদি কাষ্ট চাৰ্টিফিকেট কেনেবাকৈ দিব নোৱাৰে তেতিয়াহ'লে আপোনালোকক জেনেৰেল বুলি ধৰা হ'ব, ঠিক আছে। তো সেইটো কথা। তাৰপিছত ন ডকুমেণ্ট উইল বি একচেপ্টেড আফটাৰ দ্য কমপ্লিশ্যন অফ দ্য PET and PSC টেষ্ট। আপোনালোকৰ PET আৰু PSC টেষ্ট হৈ যোৱাৰ পিছত বোলে ডকুমেণ্ট দিম, তেনেকৈ ক'লে নহ'ব, চব প্ৰথমতে দিব লাগিব। PET আৰু PSC টেষ্টৰ দিনাই দিব লাগিব ডকুমেণ্টখিনি, চব কেতিয়াবা ঠিক ঠাক কৰি থ'ব লাগিব। তাৰপিছত সেইটো হৈ গ'ল। এতিয়া ইনষ্ট্ৰাকশ্যন ফৰ দ্য PET and PST, তো এইটোতো আমি গম পালে কি হ'ব কি নহ'ব, এইবোৰ ইনষ্ট্ৰাকশ্যন গম পায়। পিছত আকৌ এবাৰ ভিডিঅ' বনাম বাৰু ইয়াৰ ওপৰত। তাৰপিছত ৰিটেন টেষ্টটো আমি চাই লওঁ। ৰিটেন টেষ্টটো কি কৈছে, এই 1:5 PETৰ পৰা মাতা হ'ব, PETৰ পৰা 1:5 মাতা হ'ব, মানে ৰানিঙত ফিজিকেলত যোনে যোনে পাছ কৰে তাৰ পৰা 1:5 মাতা হ'ব, এইটো গম পাইছে ইতিমধ্যে। তাৰপিছত চিলেবাছখন কি হ'ব ফৰেষ্ট গ্ৰেড 1ৰ বাবে, তাৰফালে আহিব। ইতিমধ্যে কৈছিলে 100 মাল্টিপল চইচ MCQ থাকিব, তাৰ ভিতৰত 1 মাৰ্কছ পাব আপোনালোকে যদি প্লাছ হয়, আৰু নেগেটিভ হ'লে আপোনালোকৰ কিমান যাব, 0.50, ঠিক আছে, আধা মাৰ্কছ গুচি যাবগৈ। আৰু তাৰপিছত ছাবজেক্ট কি আহিব আপোনালোকৰ, লজিকেল ৰিজনিং, এপ্টিটিউড, জেনেৰেল কম্প্ৰিহেনশ্যন। তাৰপিছত হৈ গ'লে মেটাৰ্ছ ৰিলেটিং টু হিষ্ট্ৰী এণ্ড কালচাৰৰ ওপৰত আহিব, অসম আৰু ইণ্ডিয়াৰ ওপৰত, ঠিক আছে। আৰু লাষ্টত আহিলে জেনেৰেল নলেজ। তো ইয়াৰ কাৰণে আপোনালোকে এতিয়াৰ পৰা প্ৰস্তুতি চলাব লাগিব। তো এইটো হৈ গ'ল যোনটো আমাৰ ফৰেষ্ট গ্ৰেড 1 আছিলে তাৰ। আৰু লাষ্টত আহি গ'ল এইটো যোনে পাছ কৰিলে। তাৰপিছত আহি গ'ল আপোনালোকৰ কি, candidate appeared in the written test for the post of the forester grade 1 and guard will have to attend the walking test comprising of 26 কিলোমিটাৰ, 26 কিলোমিটাৰ মেল আৰু 16 কিলোমিটাৰ কাৰ বাবে, ফিমেলৰ কাৰণে, ঠিক আছে। তো কিমান মিনিটত মাৰিব লাগিব, 4 ঘণ্টাৰ ভিতৰত আপোনালোকে কমপ্লিট কৰিব লাগিব। যোনটো 26 কিলোমিটাৰ এইটো মেল, আৰু ছোৱালী 16 কিলোমিটাৰ, ঠিক আছে, 16 কিলোমিটাৰ ফিমেলৰ বাবে। আৰু টাইম ছেইম টাইম 4 আৱাৰ্ছ। তো 4 আৱাৰ্ছত আপোনালোকে যেনে তেনে মানে চুঁচৰি বাগৰি গ'লেও পাছ কৰিবই। তাৰপাছত আৰু লাষ্টত আপোনালোকৰ থাকিব ভাইভা, অৰেল এণ্ড ভাইভা ভইচ, ঠিক আছে। তাত আপোনালোকৰ থাকিব 5 মাৰ্কছ। তো এই গোটেইখিনি মিলাই মেলি আপোনালোকে হেৰিয়ত কিমান পালে, PETত কিমান পালে, ঠিক আছে।
তাৰপিছত হৈ গ'ল আপোনালোকে ৰিটেনত কিমান পালে, তাৰপিছত ভাইভাত কিমান পালে, গোটেইখিনি মিলাই কিনে আপোনালোকৰ ফাইনেল মেৰিট লিষ্টখন এটা লামচাম এমাউণ্টত ধৰা মানে ফাইনেল মেৰিট লিষ্ট তৈয়াৰ কৰা হ'ব, কিমানখিনি মাৰ্কছ পাইছে, তাৰপৰা আপোনালোকে লাষ্টত ফাইনেল ছিলেকশ্যন হৈ যাব। ঠিক আছে, তো এইটো আছিল ফৰেষ্ট গ্ৰেড 1-ৰ। এতিয়া আমি চাই ল'ম যোনখিনি পইচা কিমান পাব, আচলতে চেলেৰি কিমান পাব সোমাই কিনে ইনহেণ্ড। তো ইয়াত যদি আমি চাওঁ তো পে' বেনটো কিমান আছিলে, পে' বেন নহয় আচলতে পে' স্কেল কিমান আছিলে, পে' স্কেল আছিলে এইটো 14,000-ৰ পৰা 70,000-লৈকে। ঠিক আছে, তাৰপিছত আৰু ফৰেষ্ট গ্ৰেড 1-ৰ যোনটো গ্ৰেড পে'টো আছিলে 6,400, এটা ভাল গ্ৰেড পে' হয়। ঠিক আছে, গতিকে আপোনালোকৰ ইনিচিয়েলি হ'ব 14,000 সোমাই কিনি, তাৰপিছত গ্ৰেড পে' হ'ব 64, তাৰপিছত ডি এ থাকিব আপোনালোকৰ, ডি এ বৰ্তমান কিমান 58% চলি আছে, তেনেকৈ আপোনালোকৰ কিবা এটা পাৰ্চেণ্ট থাকিব, 58% ধৰি লওক, তেনেকৈ আপোনালোকৰ তাৰপিছত HR থাকিব, তাৰপিছত মেডিকেল থাকিব, তাৰপিছত আকৌ আপোনালোকৰ NPS-ত পইচা কাটিব, তেনেকৈ আপোনালোক কাটি কুটি মেলি কিনি আপোনালোকৰ যোনটো নেট পাব চেলেৰি সেইটো প্ৰায় 29K পৰা 32K ভিতৰত আপোনালোকে পাই যাব ইনহেণ্ড। একজেক্টলিতো আমি ক'ব নোৱাৰিম, কাৰণ তো সেইটো পিছত দেখা যাব কেনেকৈ ধৰণৰ কিমান পাৰ্চেণ্টেজত কিমানকৈ দিয়া হয়। HR বঢ়াই দিব পাৰে, HR নবঢ়ায়, লগত দিয়ে বাঢ়ি যাব পাৰে, নহ'লে আকৌ নতুনকৈ পে' কমিশ্যন আহি যাব পাৰে ৰিক্ৰুইটমেণ্ট হওঁতে। তো গোটেইখিনি পিছত দেখা যাব, কিন্তু আপোনালোকে ধৰি থওক 7 পে' কমিশ্যনত যদি থাকে তেতিয়াহ'লে 29,000-ৰ পৰা 32,000-ৰ ভিতৰত আপোনালোকে ইন হেণ্ড চেলেৰি পাই যাব। তো সেইটোৱে আছিলে গোটেইখিনি প্ৰচেছ, লগতে চেলেৰি আৰু যিমানখিনি চিলেবাছ কি আছিলে কৰি দিলোঁ সকলোকে। তো ইমানে আছিলে ভিডিঅ'টো, আৰু ভিডিঅ'বোৰ চাই ঠিক আছে, কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, ছাবস্ক্ৰাইবটো কৰি দিব। তো ইমানে আছিল, ধন্যবাদ আজিলৈ।